কৰিলে দুখন ঘৰৰ সপোন। মাজনিশা মহানগৰীত মৃত্যুৰ কিৰিলি। ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে দুই যুৱক যুৱতীৰ। কেনেকৈ সংঘটিত হৈছিল এই শিহৰণকাৰী দুৰ্ঘটনা? দীপাৱলীৰ নিশা মহানগৰীৰ খানাপাৰাত সংঘটিত হয় এক শোকাবহ দুৰ্ঘটনা। এই দুৰ্ঘটনাত এজন 22 বছৰীয়া যুৱক আৰু এগৰাকী 19 বছৰীয়া যুৱতী থিতাতে মৃত্যু হয়। মৃত্যু হোৱা যুৱকজনৰ নাম দীপিত দে আৰু যুৱতীগৰাকীৰ নাম কণামিকা নাৰ্জাৰী। কণামিকাৰ ঘৰ কোকৰাঝাৰৰ ঝৰাগুৰিত, আনহাতে দীপিত দেৰ ঘৰ গুৱাহাটীৰ খ্ৰীষ্টান বস্তিৰ শ্ৰীনগৰত। মাজনিশা সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। নিহত কণামিকাই গুৱাহাটীত কোচিং কৰি আছিল, আনহাতে দীপিত দে গুৱাহাটীৰ কমাৰ্চ কলেজৰ ছাত্ৰ বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত আন এগৰাকী যুৱতী নেহা বসুমতাৰী আহত হয়। GMCHত ভৰ্তি কৰোৱা নেহা বৰ্তমান সুস্থ। নেহাৰ ঘৰ গহপুৰত। নিশা মহানগৰীৰ খানাপাৰাত দুখন স্কৰ্পিঅ' বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। এখন ক'লা আৰু এখন বগা ৰঙৰ স্কৰ্পিঅ'ৰ মাজত সংঘৰ্ষ হয়। দুৰ্ঘটনাৰ ফলত ৰেলিং ভাঙি ফুটব্ৰিজৰ ওপৰলৈ উঠি যায় ক'লা স্কৰ্পিঅ'খন। ফুটব্ৰিজৰ পৰা খুন্দা মাৰি পুনৰ তলত পৰে বাহনখন। মাত্ৰ 3 দিন পূৰ্বে ক্ৰয় কৰিছিল ক'লা ৰঙৰ স্কৰ্পিঅ'খন। খানাপাৰাৰ দিশৰ পৰা আহিছিল ক'লা ৰঙৰ স্কৰ্পিঅ'খন। নিশা বাৰৰ পৰা ওলাই আহিছিল ক'লা ৰঙৰ স্কৰ্পিঅ'খনত থকা 3 যুৱক যুৱতী। 3 যুৱক যুৱতীৰ হাতত আছিল 12ৰ এণ্ট্ৰি টেগ। ইউ-টাৰ্ণ লোৱাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই বগা ৰঙৰ স্কৰ্পিঅ'খনত প্ৰচণ্ড খুন্দা মাৰে ক'লা ৰঙৰ স্কৰ্পিঅ'খনে। এই দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে ক'লা ৰঙৰ স্কৰ্পিঅ'খন চূৰ্ণ বিচূৰ্ণ হৈ পৰে। দ্ৰুতবেগী স্কৰ্পিঅ'ৰ খুন্দাত ভাঙি চুৰমাৰ হয় খানাপাৰাৰ ফুটব্ৰিজ। পুৱতি নিশা বন্ধুৰ সৈতে বাৰলৈ গৈছিল দীপিত আৰু কণামিকা। দীপিত হৈছে ডাউনটাউনৰ বিশ্ববিদ্যালয়ৰ BA পাঠ্যক্ৰমৰ শিক্ষাৰ্থী। ঘৰৰ একমাত্ৰ সন্তান দীপিত। ইফালে কোকৰাঝাৰৰ কণামিকা থাকে গুৱাহাটীৰ 6 মাইলত। কোচিং কৰি থকা কণামিকা আৰু দীপিতৰ মাজত আছিল বন্ধুত্বমূলক সম্পৰ্ক। এই সম্পৰ্কৰ কথা জানিছিল দীপিতৰ মাতৃয়েও। মাজে সময়ে দীপিতৰ মাতৃৰ সৈতে ফোনত কথাও পাতিছিল কণামিকাই। কণামিকাৰ বয়স আছিল 18 বছৰ আৰু দীপিতৰ বয়স আছিল 22 বছৰ। প্ৰত্যেক শনিবাৰে বন্ধুৰ সৈতে পাৰ্টি কৰাৰ কথাও সদৰি কৰিছে দীপিতৰ আইতাকে। পাৰ্টি কৰি বাৰৰ পৰা উভতি অহা সময়তে সংঘটিত হৈছিল এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। ব্যুৰ' ৰিপৰ্ট, অসম নিউজ।